Hello everyone, welcome to this video. এই ভিডিওটোত আজি আমি যোনটো SLRC 2022 গ্ৰেড 4 এক্সাম হৈছিলে যোনটো পেপাৰ 2 হয় গ্ৰেড 4 মানে পেপাৰ 1 10th লেভেলৰ আছিলে পেপাৰ 2 8th লেভেলৰ হয় সো পেপাৰ 1 যোনটো 10th লেভেলৰ হয় হেতু মই আপলোড কৰি থৈছো এটো ইয়াত আজি আমি পেপাৰ 2 ডিসকাস কৰিম যোনটো 8th লেভেলৰ হয় সো তাৰ আমি ম্যাথছ কোৱেশ্চন আনসাৰস খিনি ডিসকাস কৰিম সো ভিডিওটো আমি স্টার্ট কৰো Okay, प्रथम क्वेश्चन तो हल क्वेश्चन नंबर 61 क्वेश्चन नंबर 61 माने जोंटू माने पेपर जोंटू 2 আছে তার কিছুমান সেট আছিল সেট A সেট B সেট C সেট D সবতে সেম টাইপৰ क्वेश्चन কিন্তু क्वेश्चन এতিয়া জেনেবা সেট A হয় আমি এটো সেট A ডিসকাস কৰি আছো সো সেট A এর হইতে মই তেনেকুৱা যাম সেট A PDF টো মুছাত আছে সো তেনেকুৱা যাম ঠিক আছে সেট A এর মতে কিন্তু সেট B C D এইকেটা क्वेश्चन বেলেগ বেলেগ জগাত থাকিব পাৰে হয়তো এটো 30 নম্বৰ क्वेश्चन হ'ব পাৰে 45 হৈ হ'ব পাৰে যতে ততে থাকিব পাৰে সো মই সেট A হিসাবে গৈ আছো ঠিক আছে আপোনালোকৰ ওচৰটো যদি সেট A আছে হেতু চাব নহলে क्वेश्चन টো এফালে আহি থাকিব সো আমি সেট A এর क्वेश्चन नंबर 61 প্ৰথম যোনটো ম্যাথছৰ क्वेश्चन আছে হেতু লও আমাক ইয়াত কি কৈছে A number when decreased by 12.5% becomes 119 মানে এটা নম্বৰ আছে তাক যেতিয়া আমি তার 12.5% এর পৰা কমাই দিও তেতিয়া সেই নম্বৰটো কি হ'ব কমোৱাৰ পাছত 119 হৈ যাব তেতিয়া আমাক কৈছে হে আগৰ নম্বৰটো কি হয় যাক আমি 12.5% কমাইছিলো সো কথাটো বুজিব চেষ্টা কৰিব আপোনালোকে মোক এতিয়া কওকচোন 100 100 ৰ অকমান মই ইয়াত কনসেপ্টটো দি লব চেষ্টা কৰো সো 100 ৰ 20% আমি কেনেকৈ ওলাও সো 100 ৰ 20% আমি কেনেকৈ ওলাও 100 ৰ 20% কৰো 100 * 20% ওলাই দিম 100 into 20% মানে কি 20 আৰু পার্সেন্ট মানে মই কি বুজাইছিলো পার্সেন্ট তাৰ নামতে আছে পারসেন্ট যেনকা কিলোমিটার পার আওয়ার পার মানে ডিভাইড আৰু সেন্ট মানে কি 100 মানে ডিভাইডেড বাই 100 ঠিক আছে 100 100 কাট খাই গল আৰু आंसर কি হৈ যাব 20 সো 100 ৰ 20% কিমান হয় 20 হয় ঠিক আছে এটো এনেকা মানে জুনে না জানে যে এটা নম্বৰৰ 20% বা 30% বা 40% কেনেকুৱা ওলাই আমি এনেকুৱা কৰিব লাগে ঠিক আছে এতিয়া আমাক ইয়াত কি কৈছে a number when decreased by 12.5 becomes 119 সো আমি এটা ধৰি লও এটা নম্বৰ আছে x ঠিক আছে এটা নম্বৰ আছে x তাক আমি তাৰ 12.5% পৰা কমাই দিও মানে x ক আমি মাইনাস কৰি দিও কাৰ লগত মাইনাস কৰিম এইটো বস্তুটো কাৰ লগত মাইনাস কৰিম এই নম্বৰটোৰে 12.5% সো x ৰে আমি x নহয় a ধৰি ল নহলে x আৰু ইনটু কনফিউজ হ'ব সো এটা নম্বৰ a আছে তো তাক আমি কাৰ লগত মাইনাস কৰিম তাৰে 12.5% ৰ লগত মাইনাস কৰিম মানে a ইনটু 12.5% ৰ লগত মাইনাস কৰি দিম আৰু যেতিয়া আমি মাইনাস কৰি দিও কোৱেশ্চনটো ভালকে বুজিব চেষ্টা কৰিব a number when decreases by 12.5% becomes 119 তেতিয়া নম্বৰটো কি আহি যাব হেৰু 119 এই টেকনিকটো আপোনালোকৰ কৰিবলৈ হাৰ্ড ওকে এটো পার্সেন্ট হ'ব সৰি হাৰ্ড লাগিব পাৰে কিন্তু এটো বেসিক কনসেপ্ট সো ইয়াৰ পাছত মই ট্ৰিকটো কৈ দিম কেনেকুৱা কৰিব লাগে ঠিক আছে ইয়াৰ পাছৰ সো এতিয়া আমি কি কৰিম ইয়াৰ পৰা a আৰু ইয়াৰ পৰা a কমন লব পাৰিম লৈ ললো কমন ইয়াত a কমন লৈ লোৱাৰ পাছত ইয়াত কি বাছিল ইয়াত বাছিল 1 মাইনাস ইয়াত কি বাছিল 12.5% আৰু 12.5% ক আমি কেনেকা লিখিম 12.5 ক আমি এনেকা লিখিব পাৰিম 12.5 ক আমি এনেকা লিখিব পাৰিম 125/10 পাৰিম লিখিব কাৰণ ডিভাইডেড বাই 10 হলে 12.5 হ'ব সো 125/10 আৰু পার্সেন্ট আতৰিলে কি আহিব 1/100 ইজ ইকুয়াল টু কিমান হয় 119 সো ইয়াত কটাকটি কৰো 25 5 যা 125 25 4 যা 100 5 1 যা 5 5 2 যা 10 এই বস্তুটো ইরেজ কৰি দিও এতিয়া a to a থাকি গল 1 মাইনাস এতিয়া উপৰত কিবা বাছিলে নেকি নাই মানে 1 উপৰটো 1 বাছিছে ইয়াটো 1 বাছে 1 1 যা 1 সো উপৰত 1 হ'ব তলত কি 4 2 যা 8 ইজ ইকুয়াল টু 119 a এর ভ্যালু কি হ'ব সো 1 minus 1/8 কেনেকুৱা কৰিম আমি LCM লম LCM কাক লম 8 ক লম 8 ললো সো ইয়াত কি হ'ব 8 minus 1 is equal to 119 তাৰ পাছত
a ইজ ইকুৱেল টু অ'কে a ইজ ইকুৱেল টু নহয় a ইনটু এই বস্তুটোক আমি 7/8 লিখিব পাৰিম ইজ ইকুৱেল টু 119 আৰু এৰ ভ্যালু কি হ'ব a ইজ ইকুৱেল টু 7/8 টোক আমি হেফালে পঠিয়াব লাগিব এৰ ভ্যালু ওলাব কাৰণে তেতিয়া 7/8 ক হেফালে পঠিয়ালে কি হৈ যাব এটো 8/7 হৈ যাব উল্টা হৈ যাব 119 ইনটু 8/7 সো ইয়াত এতিয়া কটাকটি কৰি দিম 7 1 যা 7 এটুকু 7 দি কাটিব পাৰিম কাৰণ এটো নিউমাৰেটৰ এটো ডিনোমিনেটৰ এটো লব এটো হৰ 7 1 যা 7 7 7 যা 49 এটো আনসাৰটো কি হ'ব 7 8 যা 56 6 হাতত আছে 5 8 9 10 11 12 13 136 চাইলো এবাৰ অপচনত কাৰেক্ট ওলাইছে নে নাই ওলা 136 আৰু হেতু হৈ যাব অপচন নম্বৰ ডি 136 আৰু হেতু হৈ যাব অপচন নম্বৰ ডি এইটো আপোনালোকে ভিডিও পোষ্ট কৰি কৰক তাৰ পাছত মই কাৰণ এই টেকনিকটো সক ইয়াতে কো বুজিবলে নাই সো এটা নম্বৰ ধৰি লৈছো তাক কাৰ লগত মাইনাস কৰিম তাৰ 12.5% লগত মাইনাস কৰি দিম হয় না তেতিয়া আমি কি পাব লাগে 119 এ কমন লৈ ললো সলভ কৰি দিলো আনসাৰ ওলাই গল ইজি ইয়াৰ পাছত মই আৰু এটা টেকনিক কম এতিয়া এটো ভিডিও পোষ্ট কৰি আপোনালোকে লিখক মই এটো ইৰেজ কৰি আছো এতিয়া যোনটো আমি টেকনিক কৰিম হেতু ৰেশিও স্টাইলত কৰিম অকমান ৰেশিওৰ উলাব চেষ্টা কৰিম 12.5% মানে কি বুজায় হেতু উলাব চেষ্টা কৰিম ৰেশিও হিচাপত আমি আনসাৰটো উলাই দিম তাৰ আগত এই 20% টো কি বুজায় জানে 20% টো কি বুজায় সো 20% টো কি বুজায় আমাক চাব 20 লিখিলো আমি ডিভাইডেড বাই পারসেন্ট মানে বাই 100 সো এটুকে কটাকটি কৰিলে আমি কি পাম 1/5 ঠিক আছে এতিয়া যদি আপোনালোকে চাই এই 5 টো কি হয় জানে এই 5 টো হয় 100% বা ই 100% যদিও নহয় ই 100% ক ৰিপ্ৰেজেন্ট কৰে আৰু এই 1 টো কি হয় জানে এই 1 টো হয় তাৰ 20% কাৰ 20% এইটো 100% আৰু ইয়াৰ 20% কি 1 সো আমাক যেতিয়া ক'ব নহয় এটা নম্বৰৰ 20% তেতিয়া আমি এনেকাকে ভাবিব পাৰিম যে মানে 20% কৈছে মানে আমি কি ভাবিলম ফ্ৰেকশনটো 1/5 ঠিক আছে তাৰ পাছত এই তলৰ নম্বৰটো কি সম্পূৰ্ণ নম্বৰ ঠিক আছে এটো যোনটো 100% হয় আৰু এই ওপৰটো কি হয় তাৰ 20% যেনেকা 5 ৰ যদি আপুনি 20% উলাব যায় সো মই কি কৈছো এটো 100% আৰু ইয়াৰ 20% কি 1 হয় ওকে যেনেকা এটো কথা শুনক এটো মানে 100% মানে কি সো ৰিয়েল নাম্বার মানে যোনটো নম্বৰৰ 20% উলাই আছে নহয় হেতু নম্বৰকে আমি এটো বুলি ভাবি লম সো আসলত নহয় নম্বৰটো আমি এনেকা ভাবি লম ঠিক আছে এতিয়া আমি মই কি কৈছো এটো যদি 100% হয় এটো তাৰ 20% হ'ব সো একবাৰ উলাই চাও 5 ৰ 20% কেনেকা হলাম 20 ডিভাইডেড বাই 100 সো 21 যা 20 25 যা 100 আৰু 5 1 যা 5 5 1 যা 5 সো 5 ৰ 20% কিমান হৈ যাব 1 হৈ যাব 5 ৰ 20% কিমান হৈ যাব 1 হৈ যাব হেতু কাৰণে মই এটো কৈছো যে 20% আমি ফ্ৰেকশনত উলালো মানে আৰু এই তলৰ নম্বৰটো কি বুজায় 100% মেইন নম্বৰটো বুজায় আৰু তাৰ 20% এই ওপৰ নম্বৰটো বুজায় ঠিক আছে আৰু এটা কৰো তেনেকুৱা সো মেইন কোৱেশ্চনত কৰাৰ আগত এই কনসেপ্টটো বুজি লওক এটো বহুত কাম আহে ডাঙৰ এক্সামত আৰু এটা লও আমি যেনকা 50% ক আমি কি লিখিব পাৰিম 50 ডিভাইডেড বাই 100 সো ইয়াক আমি 1/2 লিখিব পাৰিম সো এটো কি হয় 2 to 100% গুড আৰু এই তাৰ ওপৰ নম্বৰটো কি তাৰ 1 টো তাৰ আধা সো 2 ৰ আধা কিমান 1 সো 2 ৰ আধা 1 হয় মানে এটো কিমান তাৰ 50% নহয় জানো তলৰ নম্বৰটো কিমান ফুল হয় 100% ওপৰ নম্বৰটো কিমান তাৰ আধা 50% লাষ্ট এটা লও যেনেকুৱা 80% সো 80% ক আমি কেনেকা লিখিম 80 ডিভাইডেড বাই 100 সো 0 0 কাটি দিলো 2 4 যা 8 2 5 যা 10 মানে কি হৈ গল 4/5 এই 5 টো কি হয় 100% আৰু ওপৰৰ 4 টো কি হয় তাৰ 80% সো এটো 80% ঠিক আছে এতিয়া চাব মই কেনেকা কৰো এতিয়ালৈকে সাগে আপোনালোকৰ ক্লিয়াৰ হোৱা নাই কি হয় কিন্তু ফ্ৰেকশনটো তো গম পালে কেনেকা আমি পার্সেন্টেজৰ পৰা ফ্ৰেকশন হলো এতিয়া আমাক কি কৈছে এটা নম্বৰ আছে তা সেই নম্বৰটোৰ পৰা আমি কিমানটো কমাই দিও 12.5% আমি চাও সো নম্বৰ 12 আমাক পার্সেন্টেজটো কিমান দি আছে 12.5% এইটোকে আমি যদি লিখো তেতিয়া আমি 125/10% লিখিব পাৰিম এইটোকে আমি 125 ডিভাইডেড বাই 10 ইনটু পার্সেন্ট আতৰিলে 1/100 আহিব লিখিব পাৰিম
পাৰিম 25 5 যা 125 25 4 যা 100 5 1 যা 5 5 2 যা 10 মানে এইটোকে আমি কি সৰি ইয়াত নিলিখো এইটোকে আমি কি লিখিব পাৰিম 1/8 লিখিব পাৰিম সো 12.5% ক আমি 1/8 লিখিব পাৰিলো এই বস্তুটো কি হয় 100% আৰু এইটো কি হয় তাৰ 12.5% ঠিক আছে এতিয়া আমি এইকেইটা মেইন নম্বৰ বুলি ভাবিলাম এইটো আসল নম্বৰ আৰু তাৰ 12.5% এইটো হয় ঠিক আছে আমাক কি কৈছে আসল নম্বৰটো কিমান হয় 8 তাৰ পৰা যেতিয়া আমি তাৰ 12.5% কমাই দিম মানে তাৰ পৰা তাৰ আমি এতিয়া কোৱেশ্চন নাচাও কি হয় আসল ভ্যালুটো সো 8 ৰ পৰা যেতিয়া আমি তাৰ 12.1% কমাই দিম মানে 8 ৰ পৰা যেতিয়া আমি 1 কমাই দিম মানে 8 ৰ পৰা যদি আমি 1 কমাই দিও তেতিয়া আমাৰ ওচৰত কি বাচিব 7 ঠিক আছে আমাৰ মতে কি হ'ব এটো 7 হ'ব কিন্তু কোৱেশ্চনৰ মতে আমি চাওচোন কিমান দিয়া আছে সো এতিয়া যেটো ৰিলেশন বলিলে ন সো আপোনালোকে নিজে ভাবকচোন 1/8 সো বাই আহি গল ডিভাইডেড বাই মানে কি ৰেশিও অনুপাত সো অনুপাতৰ ৰেশিও আহি গল এটো কাৰণ আমি কটাকটি কৰিলো সো অনুপাতটো কি কৰো আমি কটাকটি কৰিলো এতিয়া আমাৰ অনুপাতৰ ৰেশিও ৰিলেশন বনি গল আৰু আপোনালোকে যদি অনুপাতৰ বা ৰেশিওৰ ভিডিও বা নাজানে কি হয় আৰু ভালকে বুজিব মন আছে কি হয় তাৰ পৰা এটা কোৱেশ্চন এৰিব মন নাই সো মোৰ চেনেলত গৈ ৰেশিওৰ ভিডিও চাব পাৰে ঠিক আছে সো 1/8 সো এটো 100% আৰু তাৰ 12.5% এটো সো আমাক কি কৈছে এটা নম্বৰ আছে তাৰ পৰা তাৰ 12.5% কমাই দিও সো 8 ৰ পৰা আমি 1 কমাই দিম সো 7 কিন্তু কোৱেশ্চনত আমাক হেতু নম্বৰটো 7 নহয় এ নম্বৰ when decreased by 12.5% becomes 119 হেতু 7 নহয় হেতু আসল নম্বৰটো কি সো হেতুটো ৰেশিও ভ্যালু ন আৰু হেতু আসল নম্বৰটো কি হয় 119 মানে ৰেশিও ভ্যালুৰ পৰা হসা ভ্যালু লৈকে যাব কাৰণে আমি কি ইনটু কৰিব লগিয়া হৈছে ভাবকচোন সো আমি কি কৰিম 119 ক ডিভাইড কৰি দিম 7 ৰ লগত 7 1 যা 7 আকৌ 49 হৈ যাব 7 7 যা 49 মানে আমি কব পাৰিম 7 ৰ লগত 17 ইনটু হলে 119 হ'ব মানে 7 ৰ লগত 17 ইনটু হয় 119 মানে ৰেশিও ভ্যালু এটো ৰছলে ৰেশিও ভ্যালুৰ পৰা আসল ভ্যালুটো লৈকে যাব কাৰণে কিমান ইনটু কৰিব লগিয়া হৈছে 17 তেতিয়া আমি আমাক কি কৈছে দা নাম্বার আমাৰ আসল নম্বৰটো ফাইন্ড কৰিব লাগে আসল নম্বৰটো আমাৰ মতে কোনটো 8 এটো 100% নহয় জানো সো ৰেশিও ভ্যালুৰ পৰা আসল ভ্যালুটো লৈকে যাব কাৰণে আমি কিমান ইনটু কৰিম ইয়াতো 17 সো 7 8 যা 56 6 হাতত আছে 5 সো এটো হৈ যাব 136 আৰু যোনটো আমাৰ অপচন নম্বৰ ডি হয় ইজি আছিল এটো এতিয়া মই আপোনালোকক বুজাইছো এটো কাৰণে টাইম লাগিছে নহলে আপোনালোকে নিজে ভাবকচোন 12.5% ক আমি 1/8 বনাবলৈ কিমান টাইম লাগিব না লাগে তাৰপিছত আমি চাম এটো আসল ভ্যালু এটো 12.5% ডিফাৰেন্সটো কিমান 7 তো 7 নহয় এটো আসলি হয় 119 তেতিয়া এটো 8 নহব আসলি কিমান হ'ব 136 সো ৰেশিও ভ্যালুৰ পৰা আসল ভ্যালুটো লৈকে যাব কাৰণে আমি ইয়াতো 17 ইউজ কৰিব লগিয়া হৈছে ইয়াতো 17 ঠিক আছে ভিডিও পজ কৰি আপোনালোকে এই কোৱেশ্চন আনসাৰটো লিখি লওক এতিয়া আমি কোৱেশ্চন নম্বৰ 62 কৰিম Question number 62. The area of a rectangle. Okay, একটা rectangle আছে আমি ধৰি লও এটা rectangle. So এটো rectangle. তাৰ কি হয় opposite side কেটা same হয় মানে এটো B হলে এটো B আৰু এটো L হলে এটো L মানে আমি length same হ'ব breadth same হ'ব rectangle হয় এটো আৰু rectangle আৰু এটা feature কি হয় ইয়াত 90 ডিগ্ৰী হয় 90 ডিগ্ৰী হ'ব হয় না L নিচিনা হ'ব ঠিক আছে সো আমাক কি কৈছে যে The area of a rectangle is 300 cm. So area কিমান হয় 300 cm. তাৰ পাছত ওকে আমি জানো area 300 cm আৰু area ফৰ্মুলা কি হয় so area is equal to length into breadth. So area ৰ জগত আমি লিখিব পাৰিম L into B is equal to 300 cm. আৰু L into B so 1 into 2 আমি 1 into 2 লিখিব পাৰিম কাৰণ 1 to 12 লিখিলে গড়বড় হৈ যাব কিন্তু L into B আমি LB লিখি দিব পাৰো তাতে একো গড়বড় নহয় কাৰণ এটো নম্বৰে নহয় এটো বেলেগ কিবা ৰিপ্ৰেজেন্ট কৰিছে নেকি যেনেকৈ 1 into 2 আমি 1 into 2 লিখিব লাগিব 1 2 লিখি দিলে 12 হৈ যাব কিন্তু L into B আমি LB লিখিলে একো গড়বড় নহয় ঠিক আছে হেতু L into B এ বুজায় so L into B আমি LB লিখি দিলে হয় so এটোক আমি LB লিখি দিও LB মানে কি L into B এ বুজায় আছে তাৰ পাছত আমাক কোৱেশ্চনটোত কি কৈছে and the length of its diagonal okay diagonal কি হয় এটো একটা rectangle হয় সো এই বস্তুটো যোনটো হিয় তাক ভাগ কৰি দিয়ে ন এটো diagonal হয় ঠিক আছে ভিডিওত আহিছে নে okay এটো L হয় হা এটো হয় L সো
এতিয়া এই বস্তুটো যোনটো তাক ভাগ কৰি দিয়ে সেইটো ডায়গোনাল হয় সো আমাৰ যদি এনেকুৱা এটা ডায়গোনাল হয় মানে তাৰ দুটা ডায়গোনাল আছে এনেকুৱা এটা ডায়গোনাল হ'ব কিন্তু আমি এতিয়া এই ডায়গোনালটো কনসিডাৰ কৰোঁ ঠিক আছে সো এইটো তাৰ ডায়গোনাল হয় ডি বুলি ভাবি লৈছো সো তাৰ ডায়গোনালৰ লেন্থটো কিমান সো ডি ইজ ইকুৱেল টু কিমান হয় তাৰ ডায়গোনালৰ লেন্থটো আমাক কি দিয়া আছে কোৱেশ্চনত ডি ইজ ইকুৱেল টু 25 সেন্টিমিটাৰ এতিয়া আমাক কি কৈছে the perimeter of the rectangle আমাক কৈছে rectangle perimeter মানে যোনটো বাউন্ডাৰি হয় না বাউন্ডাৰিটো কিমান দীঘল হয় ঠিক আছে গুটে বাউন্ডাৰিটো কিমান দীঘল হয় এটো আমাক বিচাৰিব কৈছে ওলাব কৈছে এতিয়া ইয়াৰ ডাইৰেক্ট ফৰ্মুলা নাই ডায়ামিটাৰ দি আমি তাৰ perimeter ওলাব নোৱাৰো আৰু perimeterৰ ফৰ্মুলাটো কি মানে কিমান লেন্থটো কিমান হৈছে ইয়াৰ পৰা স্টাৰ্ট কৰি এইবোৰ পুৰা টোটাল লেন্থটো কিমান হয় সো এটো b এটো l সো b + l + আকৌ b আকৌ l আকৌ b + l মানে ভাবি লওক গুটে বস্তুটো ওয়ার্ক কৰিবলৈ কিমান টাইম লাগিব হেতু ভাবি লওক সো আমি লিখিব পাৰিম 2l + 2b লিখিব পাৰিম আৰু এটুকে টুৱাইস l + b লিখিব পাৰিম কমন লৈ লম 2 মানে আমাৰ পেৰিমিটাৰ ফৰ্মুলা কি 2l + b হয় ঠিক আছে এতিয়া পেৰিমিটাৰ ফৰ্মুলা হৈ গল 2l + b কিন্তু আমাৰ 2l + b ওলাব লাগে 2l + b ওলাব লাগে কিন্তু আমাক ইয়াত কতবা l আৰু b ৰ কথা দিয়া আছে নেকি এক্সট্ৰা কে দিয়া নাই নহয় l আৰু b ৰ ভ্যালুৱে না জানো আমি ইয়াত lb ভ্যালু জানো আৰু ইয়াত ডায়াগোনালৰ ভ্যালু জানো সো এইটো কোৱেশ্চনটো কৰিবলৈ হলে ন অকমান ম্যাথছটো প্ৰেক্টিস থাকিব লাগে তেতিয়াহে কৰিব পাৰিম এতিয়া আমি চাম এই d টো কি বুজায় d জগাত আমি কিবা লিখিব পাৰিম নেকি সো আমি যদি চাও আমি এই বস্তুটো চাম ঠিক আছে গুটে ৰেক্টেংগলটো না চাও অকল এই পাৰ্টটো চাম সো ইয়াত এটো d হয় ইয়াত এটো b হয় আৰু ইয়াত l সো আমি পাইথাগোৰাছ এটো 90 ডিগ্ৰী আমি সবে পাইথাগোৰাছ থিওৰেম পাইছিলো ক্লাস 9 আৰু 10 ত সো আমি পাইথাগোৰাছ থিওৰেম মতে কি হাইপোটেনিয়াস স্কয়ার ইজ ইকুয়াল টু পারপেন্ডিকুলার স্কয়ার প্লাস বেস স্কয়ার সো ইয়াত যদি হেতু ফর্মুলা বহাও তেতে কি হ'ব d স্কয়ার ইজ ইকুয়াল টু l স্কয়ার প্লাস b স্কয়ার হৈ গল এতিয়া আমাক d স্কয়াৰৰ ভ্যালু দিয়া নাই d ৰ ভ্যালু দিয়া আছে ঠিক আছে নহলে আমি এটা কাম কৰিব পাৰিম এটুক d স্কয়ার বনাই লও সো d স্কয়ার কৰি দিলে ইয়াতো স্কয়ার হ'ব 25 স্কয়ার যা 625 হৈ গল এতিয়া d স্কয়াৰৰ জায়গাত আমি l স্কয়ার প্লাস b স্কয়ার লগাই দিব পাৰিম সো l স্কয়ার প্লাস b স্কয়ার ইজ ইকুয়াল টু 625 পাৰিলো এতিয়া আমাক কি লাগে l + b ভ্যালু লাগে l + b ভ্যালু উলাই দিলে আমি l স্কয়ার + b স্কয়াৰৰ ভ্যালু জানো lb ভ্যালু জানো l + b ৰ যদি আমি ভ্যালু উলাই দিব পাৰো তেতিয়া আমাৰ পেৰিমিটাৰ উলাই যাব কাৰণ পেৰিমিটাৰৰ l + b ভ্যালুৰ লগত 2 ইনটু কৰি দিলে আমাৰ পেৰিমিটাৰ উলাই যাব সো এতিয়া আমি কি কৰিম ভালকে চাব এই বস্তুটো আমি কি উলাইছো lb = 300 l স্কয়ার প্লাস b স্কয়ার আছে সো আমি এটা ফর্মুলা লাগাম l + b হোল স্কয়াৰৰ ফর্মুলা লগাই দিম l + b হোল স্কয়ার = l স্কয়ার প্লাস b স্কয়ার প্লাস টুৱাইস lb সো ইয়াত যদি আমি 2lb এটা যোগ কৰি দিও এটো ইকুৱেচনত তেতিয়া আমি এটো ফর্মুলাত বনাই লব পাৰিম সো আমি কৰো হুনকালে সো ইয়াত আমি 2lb যোগ কৰি দিম সো lb যদি 300 হয় 2lb দুগুণ কিমান হ'ব তাৰ 600 সো l স্কয়ার প্লাস b স্কয়ার প্লাস টুৱাইস lb সো ইয়াত lb ভাঙা নাই ইয়াত lb সখলি কানে টুৱাইস lb লিখিছো সো ইয়াত যদি টুৱাইস lb এড কৰো ইয়াতো টুৱাইস lb এড কৰিব লাগিব ঠিক আছে কিন্তু ইয়াত টুৱাইস lb তো আমি ভ্যালু লগাই দিও ঠিক আছে সো এটো কিমান হ'ব যদি lb 300 হয় টুৱাইস lb কিমান হ'ব 600 হ'ব হৈ গল এতিয়া l স্কয়ার প্লাস b স্কয়ার প্লাস টুৱাইস lb মানে l + b হোল স্কয়ার ইজ ইকুয়াল টু ইয়াত কিমান হ'ব 1225 হৈ যাব এতিয়া আমাৰ l + b ভ্যালুৱে লাগে l + b ভ্যালুৱে লাগে তেতিয়া স্কয়াৰটো হেফালে পঠাই দিলে কি হৈ যাব বৰ্গমূল স্কয়াৰ ৰুট হৈ যাব 1225 হৈ গল এতিয়া স্কয়াৰ ৰুট কেনেকা সলভ কৰে চাব সো 1225 আছে সো তাক আমি সলভ কৰিব চেষ্টা কৰিম তাক ফ্যাক্টৰাইজেশন কৰিব প্ৰাইম ফ্যাক্টৰাইজেশন কৰিব চেষ্টা কৰিম যে ই কোনটো নম্বৰৰ পৰা ইনটু হৈ বনিছে সো আমি কৰিম 5 5 2 * 10 5 4 * 20 তাৰপিছত 5 5 * 25 আকৌ 5 ৰ লগত কৰিম 5 4 * 20 5 9 * 45 আৰু 49 ক আমি কেনেকা লিখিব পাৰিম 7 7 * 49 মানে ইয়াক আমি ভাঙি পিনে এনেকা লিখিব পাৰিম স্কয়াৰ ৰুট অফ 7 * 7 * 5 * 5 আৰু স্কয়াৰ ৰুটৰ ভিতৰত ওকে ইয়াতে লিখি দিও জগা আছে স্কয়াৰ ৰুট অফ 7 * 7 * 5 * 5 আৰু স্কয়াৰ ৰুটৰ বস্তুৰ ভিতৰৰ বস্তুটো আমি বাহিৰত কেনেকা ওলাও সো পেয়াৰ বনাও হয় না সেম নম্বৰ দুটা ইনটু হৈ থকা পেয়াৰ বনাম সো 7 * 7 পেয়াৰ হৈছে
আৰু বাহিৰত আহিলে কেইটা 7 আহিব অকল এটা 7 আহিব মানে ইয়াৰ পৰা 7 দুটা আছে বাহিৰত এটা 7 আহিব 5 দুটা আছে বাহিৰত এটা 5 আহিব আৰু l + b ফৰ্মুলা কি l + b ভ্যালু কি হৈ যাব সো l + b ভ্যালু হৈ যাব 7 5 * 35 ঠিক আছে l + b ভ্যালু হৈ গল 35 অকমান হৰুকে লিখিছো নহলে জগা নহব আৰু আমাৰ কি লাগে পেৰিমিটাৰ ফৰ্মুলা কি আছিল twice l + b সো l + b ভ্যালু জানো তাৰ লগত 2 ইনটু কৰিব লাগে সো ইয়াত যদি আমি 2 ইনটু কৰি দিও এইফালে যদি আমি 2 ইনটু কৰি দিও তেতিয়া এইফালেও 2 ইনটু কৰিব লাগিব সো 35 2 * 70 আৰু আমাৰ आंसर কি হৈ যাব 70 যোনটো অপচন নম্বৰ চাই দিও সো आंसर হৈ যাব 70 যোনটো আমাৰ অপচন নম্বৰ হৈ যাব বি অকমান লেন্দি হৈ গৈছে কিন্তু ইজি আছিল ঠিক আছে এটো ভিডিও পোস্ট কৰি লিখি লওক এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 63 আমাক ইয়াত কি কৈছে the numerator of a fraction is 2 less than its denominator so numerator কি হয় লব denominator কি হয় হৰ so আমি আমাক এটা দিয়া আছে নিউমাৰেটৰ আৰু ডিনোমিনেটৰ কিবা এটা দিয়া আছে বা এটা ফ্ৰেকশন দিয়া আছে আমাক যত তাৰ যোনটো নিউমাৰেটৰ হয় হেতু তাৰ ডিনোমিনেটৰতকে মানে যোনটো লব হয় হেতু তাৰ হৰতকে 2 কম সো আমি হৰ যদি y ধৰি লও তেতিয়া লবটো যোনটো হ'ব হেতু ডিনোমিনেটৰতকে 2 কম হ'ব এটো আমাক কৈছে the numerator of a fraction so numerator is 2 less than its denominator so এটুতকে 2 কম আছে তাৰ পাছত আমাক কি কৈছে if the numerator is multiplied by 2 so আমাক কি কৈছে যদি আমি এটু 2 লগত মাল্টিপ্লাই কৰি দিও so আমি নিউমাৰেটৰ টু কি আছিল y - 2 / y so এটু নিউমাৰেটৰ লব এটু ডিনোমিনেটৰ হৰ so এই বস্তুটোক আমি 2 লগত যদি মাল্টিপ্লাই কৰো এতিয়া বহুতে ভুল কি কৰে so 2 লগত মাল্টিপ্লাই মানে এনেকাকে দি দিয়ে তাৰপিছত এই বস্তুটো কি লিখে y - 4 লিখি দিয়ে এটু নহব এনেকা so 2 লগত মাল্টিপ্লাই মানে কেনেকা গুটে বস্তুটোৰ লগত ওপৰৰ গুটে বস্তুটোৰ লগত 2 ইনটু কৰি দিম ঠিক আছে তাৰ পাছত আমাক কি কৈছে so if the numerator is multiplied by 2 and the denominator is multiplied by 3 denominator আমি 3 লগত মাল্টিপ্লাই কৰি দিম তেতিয়া then the fraction becomes 2/9 তেতিয়া এই বস্তুটো কি মান হৈ যাব জানে 2/9 মানে 2/9 হইতে সমান হৈ যাব 2/9 ৰ লগত সমান হৈ যাব ঠিক আছে এতিয়া সক এটু এটা এক্সপ্ৰেছন আমি পাই গলো ঠিক আছে সো আমি কি কৰিম এতিয়া আৰু আমাক কি কৈছে the fraction is মানে আগৰ যোনটো আমি ফ্ৰেকশন আমাক কৈছিলা নহয় এই বস্তুটো এটুৰ ভ্যালুটো উলাব কাৰণে এটুটো এটা ৰিলেশন দি দিছে যাতে আমি y ৰ ভ্যালু উলা দিব পাৰো আৰু y ভ্যালু ইয়াত লগাই দিলে আমাৰ आंसर ওলাই যাব সো আমাক ফ্ৰেকশনটো দিছে ইয়াত কি কৰিম আমি 2 1 * 2 2 1 * 2 কাটি দিলো 3 3 * 9 3 1 * 3 3 3 * 9 ক্ৰস মাল্টিপ্লিকেশন কৰি দিও a2 * a2 হ'ব সো y - 2 * 3 কি হ'ব এবাৰ 3 ইয়াৰ লগত ইনটু হ'ব এবাৰ 3 ইয়াৰ লগত মানে 3y - 6 3y - 6 ওকে এটু মই বুজাই দিছো কেনেকা হৈছে নহলে আকৌ কনফিউজ হৈ যাব সো ক্রস মাল্টিপ্লিকেশন মানে এই বস্তুটো ইনটু হ'ব সো y - 2 ডিভাইডেড বাই y উপৰত y - 2 থাকিলে তলত y = 1/3 ঠিক আছে আৰু কৰিবই দৰকাৰ নাই y ভ্যালু উলাবই দৰকাৰ নাই সক উলাই গল সো মই আকৌ কৈ আছো এই বস্তুটো ইৰেজ কৰি আছো আমাৰ ভ্যালুটো কাৰ উলাব লাগে এই বস্তুটোৰ সক আমি 2 1 * 2 2 1 * 2 কাটি দিলো তাৰপিছত 3 1 * 3 3 3 * 9 কৰি দিলো y - 3 ডিভাইডেড বাই y এইফালে কি বাছিলে y - 3 ডিভাইডেড বাই y ইয়াত 1/3 আৰু আমাক উলাব কি কৈছিলে এই আগৰ ফ্ৰেকশনটোৱে উলাব কৈছিলে যত যোনটো ডিনোমিনেটৰ হয় নিউমাৰেটৰ হয় এটো ডিনোমিনেটৰতকে 2 কম সক ইয়াত y - 2 হ'ব সো আমি সক এই বস্তুটোৰ ভ্যালু ইয়াত উলাই দিলো y - 2 = 1/3 ঠিক আছে উলাই গল আমাৰ आंसर কি হ'ব 1/3 হৈ যাব আৰু এটো কি হ'ব অপচন নম্বৰ এটো হ'ব অপচন নম্বৰ এ এটো হ'ব অপচন নম্বৰ এ ইজি আছিল বহুত আপোনালোকে এটো ভিডিও পোস্ট কৰি লিখি লওক এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 64 কোৱেশ্চন নম্বৰ 64 ত আমাক কি কৈছে in a school the average age of boys and girls are 16 so এটা স্কুল আছে তাত বয়জ আৰু গার্লস মিলাই পিনে ইহঁতৰ এভাৰেজ এজ কিমান 16 এতিয়া এটা কথা শিকি লও আমি আগতে যোৱাৰ আগত সো যেনেকা এভাৰেজ মানে কি সো 10টা মানুহ আছে সো ইহঁতৰ এভাৰেজ এজ উলাব লাগে বা এনেকা এভাৰেজ আমি উলাও নহয় যেনেকা এটা ক্লাস আছে তাত বলে ম্যাক্সিমাম কিছুমান লৰা 18 ইয়ার্স কিছুমান লৰা 20 ইয়ার্স সো আমি এভাৰেজ ইয়ার্স কি বুলি কম 19 ইয়ার্সৰ হয় বুলি কম এগা কিবা এটা এভাৰেজ বুজি পালে
বেছি এক্সপ্লেইন কৰি থাকিলে ভিডিঅ' লেন্দি হৈ যাব সো আমি কি জানো এভাৰেজ কেনেকৈ ওলাও আমি এভাৰেজ কেনেকৈ ওলাও এভাৰেজ ইজ ইকুয়াল টু সো সব প্লাস কৰি দিম টোটাল হয় না ডিভাইডেড বাই কিমানটা সংখ্যা আছে নাম্বার অফ স্টুডেন্টস বা নাম্বার অফ সো টোটাল আমি কি কৰিম ইয়াত এভাৰেজ এজ সো টোটাল এজ ডিভাইডেড বাই নাম্বার অফ স্টুডেন্টস ঠিক আছে এতিয়া আমি টোটাল এজ কেনেকৈ ওলাম সো টোটাল এজ ইজ ইকুয়াল টু এভারেজ ইনটু নাম্বার অফ স্টুডেন্টস ঠিক আছে টোটাল এজ আমি কেনেকৈ ওলাম এভারেজ ইনটু নাম্বার অফ স্টুডেন্ট বুজি পালে এইটো যেনেকুৱা আমি এইটো মেট্ৰিকত যে পাৰ্চেণ্টেজ পাওঁ হয় নাই 60% এনেকুৱা লিখা থাকে সো 60%টো কি বুজায় জানে সো আমি এভাৰেজত সো সব সাবজেক্টত 60 মার্কসকে উঠাইছো এভাৰেজত ঠিক আছে সো এইটো পাৰ্চেণ্টেজত হয় মানে আমি কি বুজিব ইয়াৰ পৰা কি বুজি পাম যে আমি এটা সাবজেক্টত 60 মানকে মার্ক উঠাইছো সেইটো কাৰণে আমাৰ পাৰ্চেণ্টেজটো 60 আহিলে সো সেইটো এভাৰেজ হয় সো আপুনি টোটাল মার্ক কেনেকৈ ওলাব 60 * 6 কৰি দিব ছটা সাবজেক্ট আছে সো টোটাল মার্ক কিমান হৈ যাব 360 ঠিক আছে আপোনাৰ যদি আপুনি 360 পায় তেতিয়াহে আপোনাৰ পাৰ্চেণ্টেজটো 60 আহিব এতিয়া আমাক কি কৈছে স্কুলত বয়জ আৰু গাৰ্লছ মিলাই মানে বয়জ আৰু গাৰ্লছ মিলাই পিনে ইহঁতৰ এভাৰেজেস কিমান 16 হয় যদি মই ধৰি লওঁ নাম্বার অফ বয়জ x আৰু নাম্বার অফ ওকে a ধৰি লওঁ ঠিক আছে a আৰু নাম্বার অফ গাৰ্লছ b হয় তেতিয়া টোটাল এজ কিমান হ'ব টোটাল এজ কিমান হ'ব মানে পুরা এজ টু টোটাল এজ কিমান হ'ব সাম অফ এজেস সো আমি কি জানো এভারেজ কিমান হয় ইহঁতৰ বয়জ আৰু গাৰ্লছ মিলাই 16 ইনটু টোটাল নাম্বার অফ স্টুডেন্ট এতিয়া বয়জ এটা বয়জ আছে সো এটা বয়জ দুটা বয়জ আমি নাজানো এটা গার্ল দুটা গার্ল নাজানো আমি ভাবিলো এটা বয়জ আছে আৰু বিটা গার্লছ আছে সো টোটাল এজ ইজ ইকুয়াল টু 16 ইনটু a প্লাস b সো মই শিকাইছিলো টোটাল কেনেকৈ ওলাম এভাৰেজ ইনটু টোটাল নাম্বার অফ স্টুডেন্টস তার পাছত টোটাল এজ অফ অল স্টুডেন্টস ওকে এইটো টোটাল এজ অফ অল স্টুডেন্টস তার পাছত আমাক আৰু কি কৈছে দা এভাৰেজ এজ অফ অনলি বয়জ অকল বয়জৰ এভাৰেজ এজ কিমান জানে 15 ইয়ার্স বয়জৰ এভাৰেজ এজ কিমান সো ইহঁতৰ এভাৰেজ এজ আছিলে টোটাল মিলাই পিনে 16 আৰু বয়জৰ কিমান 15 ইয়ার্স মানে বয়জৰ টোটাল এজ কিমান হ'ব টোটাল এজ বা সাম অফ এজেস বয়জৰ কিমান হ'ব সো বয়জৰ 15 এভারেজ ইনটু নাম্বার অফ বয়জ সো নাম্বার অফ বয়জ কি a ইয়াত নাম্বার অফ স্টুডেন্টস টোটাল নাম্বার অফ স্টুডেন্টস সেইটো কাৰণে a প্লাস b আৰু এইটো বয়জৰ ঠিক আছে আৰু গাৰ্লছৰ টোটাল এজ কিমান হ'ব কোৱেশ্চনত দিয়া আছে আপোনালোকে নিজে লিখি ল'ব পাৰে এতিয়া সো সেইটো হৈ যাব 18 ইয়ার্স মানে 18 ইনটু b লিখিব পাৰিম ঠিক আছে সো টোটাল এজ গাৰ্লছৰ টোটাল এজ কিমান হ'ব সবক প্লাস কৰি 18 ইনটু টোটাল নাম্বার অফ গাৰ্লছ বয়জৰ এভাৰেজ এজ কিমান হ'ব 15 মানে এভাৰেজ ইনটু টোটাল নাম্বার অফ বয়জ আৰু গোটেই ষ্টুডেণ্টৰ এভাৰেজ এজটো 16 আছিলে ইনটু কি হ'ব টোটাল নাম্বার অফ ষ্টুডেণ্ট আৰু টোটাল নাম্বার অফ ষ্টুডেণ্ট a ইনটু b a প্লাস b এতিয়া আমি এই ইকুৱেশ্যনটোৰ মতে আমি ক'ব পাৰিম যে ইমানটা টোটাল বয়জৰ এজ আৰু এইটো গাৰ্লছৰ এজ সো এই দুইটা মিলাই পিনে আমি এইটো পাব লাগে সো টোটাল বয়জৰ এজ প্লাস টোটাল গাৰ্লছৰ এজ মিলাই পিনে টোটাল নাম্বার অফ ষ্টুডেণ্টছৰ এজ হ'ব ঠিক আছে টোটাল ষ্টুডেণ্টছৰ যোনটো সাম অফ এজেস হ'ব সেইটো হ'ব সো আমি লিখিব পাৰিম 16a প্লাস b is equal to 15a so 15 into a 15a লিখিব পাৰিম প্লাস 18b লিখিব পাৰিম তাৰ পাছত 16 এবাৰ ইয়াৰ লগত হ'ব এবাৰ ইয়াৰ লগত মানে 16a plus 16b is equal to 15a plus 18b তাৰ পাছত ইয়াক আমি যদি সলভ কৰো 15 টুক এফালে আনো সো 15 এফালে আহিলে 16a minus 15a হৈ যাব a আৰু এই বস্তুটোক এফালে লৈ গলে 18b minus 16b হৈ যাব 2b আৰু আমাক উলাব কি কৈছে জানা না আমাক ইয়াত উলাব কৈছে যে the ratio of the number of boys and the number of girls so আমাক ইয়াত এভাৰেজেস দিয়া আছে হলে ইহঁতৰ আৰু আমাক উলাব কৈছে the ratio of the number of boys and number of girls so number of boys is a number of girls is b so we are told to find a by b okay a by b মানে a ratio b হয় বুজি পালে সো আমাক a by b উলাব কৈছে তেতিয়া a ratio b টো উলাই দিব পাৰিম a ইয়াত আছে আমি b টো কেফালে আনি দিও a by b = কি হ'ব 2 হৈ যাব কিন্তু এটো 2 নকি 2/1 হয় ঠিক আছে মানে a ratio b কি হৈ যাব 2/1
1 হ'ব এইটো মই বেলেগ এটা মেথডতো কৰাম এতিয়া a ৰেশিও b হৈ যাব 2:1 a ৰেশিও b হৈ যাব 2:1 আৰু হেতু হৈ যাব আমাৰ অপচন নম্বৰ c এইটো হৈ যাব আমাৰ অপচন নম্বৰ c এইটো নোট কৰক যোনটো আমি মিক্সচাৰ এণ্ড এলিগেশ্যন আৰু এভাৰেজতো লগাওঁ ঠিক আছে সো এইটো টেকনিকটো কি জানে সো এভাৰেজ সো আমাক যদি কোনোবা এটা মানে যেনেকা পুৰা ইণ্ডিয়াৰে কিবা এটা এভাৰেজ দিয়া আছে তাৰ ভিতৰত এভাৰেজ অফ মেল আৰু এভাৰেজ অফ ফিমেল বেলেগ বেলেগকে দিয়া থাকিব সো এভাৰেজ যদি কোনোবা এটা মানে মেল ভাবি লওক মানুহৰ দিয়া আছে মই এনে এক্সাম্পল দিছো সো আপুনি ভাবি ল'ব এভাৰেজ ঠিক আছে এইটো এভাৰেজ কিছুমান সো টোটেল এভাৰেজটো নহয় এইটো সো যেনেকা এভাৰেজ অফ বয়জ সো টোটেল ষ্টুডেণ্ট এভাৰেজ কিবা বেলেগ আছিলে এইটো বয়জৰ এভাৰেজ আৰু এইটো গাৰ্লছৰ এভাৰেজ ঠিক আছে এইটো বয়জৰ এভাৰেজ আৰু এইটো গাৰ্লছৰ এভাৰেজ ঠিক আছে সো ইয়াত আমি লিখিম বয়জৰ এভাৰেজ ইয়াত গাৰ্লছৰ এভাৰেজ আৰু ইয়াত লিখিম আমি টোটেল এভাৰেজ ঠিক আছে টোটেল এভাৰেজ মানে বয়জ আৰু গাৰ্লছৰ মিলাই পিনে তেতিয়া আমি যোনটো ৰিজাল্টত পাম হয় মই আপোনাক ষ্ট্ৰাকচাৰটো দেখুৱাই আছো বুজি নাপায় কিন্তু চক ভালকে এতিয়া বুজি নাপাব এইটো এবাৰ দেখুৱাই দিও বুজি পাই যাব তেতিয়া আমি যোনটো আমি ৰিজাল্টত পাম নহয় হেতু কি হ'ব জাননে হেতু হৈ যাব ৰেশিও অফ number of boys plus girls or boys and girls ratio of number of boys and girls মানে ইহতৰ অনুপাত পাই যাব সংখ্যাৰ কাৰ বয়জ আৰু গাৰ্লছৰ সংখ্যাৰ অনুপাত পাই যাব ঠিক আছে সো ইয়াত number of boys কাৰণ ইয়াত boys লিখিছো এভাৰেজ boys সো ইয়াত number of boys পাম ৰেশিও number of girls পাম ঠিক আছে number of girls পাম এতিয়া কেনেকুৱা হ'ব চাব আপোনালোকে এই বস্তুটো মই আকৌ হৰু কৰি অকমান লিখি দিও এই বস্তুটো অকমান হৰু কৰো যেনেকা ইয়াত যদি এভাৰেজ অফ বয়জ ওলাও আৰু ইয়াত এভাৰেজ অফ গাৰ্লছ যদি আমাক দিয়া থাকে তেতিয়া ইয়াত কি থাকিব টোটেল এভাৰেজ আৰু এই টোটেল এভাৰেজটো জানে ক'ত থাকিব সো এই ইয়াত যোনকেইটা নম্বৰ থাকিব ন তাৰ মাজৰ এটা সংখ্যা থাকিব এটাৰ পৰা ডাঙৰ আৰু এটাৰ পৰা সৰু থাকিব তাৰপিছত আমি ইয়াৰ পৰা কি বুলাই দিম নাম্বাৰ অফ বয়জ আৰু নাম্বাৰ অফ গাৰ্লছৰ সঁচা নহয় ভ্যালু যোনটো ৰেশিও হ'ব এইটোৱে ওলাব পাৰিম যেনেকুৱা আমাক কি দিয়া আছিলে মোবাইলটো Okay, total average 16 দিয়া আছিল so both boys and girls total average দিয়া আছিল 16 আৰু আমাক কি দিছে the average of number of boys so boys or average কিমান আছিল 15 ঠিক আছে আৰু কি দিয়া আছিল girls or average কি age কিমান দিয়া আছিল 18 so boys or averages girls or averages total averages কে কত লিখিম আমি total averages হয় 16 আৰু এটো ইয়াত লিখিম আৰু মই কি কৈছিলো এই দুটাৰ মাজৰ ভ্যালু এটো হ'ব লাগিব এই দুটাৰ মানে মাজত থাকিব লাগিব এই সংখ্যাটো ঠিক আছে তাৰ পাছত কি জানে এতিয়া আমি নাম্বাৰ অফ বয়জ আৰু নাম্বাৰ অফ গাৰ্লছ কেনেকুৱা পাম সো আমি তাক ক্ৰস কৰি দিম সো এই বস্তুটো এনেকা ক্ৰস কৰিম ঠিক আছে এনেকা ক্ৰস কৰিম আৰু এই বস্তুটোক এনেকা ক্ৰস কৰিম এই বস্তুটোক যেনেকা ক্ৰস কৰিম 18 - 6 কিমান হ'ব 2 15 - okay 15 - 2 16 নহব কাৰণ 16 টো ডাঙৰ 16 - 15 টো কি হ'ব 1 আৰু এইটোৱে আমাৰ অপচন নম্বৰ সি হয় কাৰণ নাম্বাৰ অফ বয়জ ৰেশিও নাম্বাৰ অফ গাৰ্লছ কি হৈ গল 2:1 সিম্পল আছিল এইটো ঠিক আছে এই বস্তুটো আৰু ইমান এতিয়া বুজাই নাথাকো এতিয়া ভিডিও লেন্দি হৈ যাব এই বস্তুটো আপোনালোকে পজ কৰি লিখি লওক এটো এটা স্ট্ৰাকচাৰ হয় ঠিক আছে লিখি লওক ঠিক আছে এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 65 যোনটো কোৱেশ্চন সবে চাই এৰি থৈ আহে কিন্তু সবতছে ইজি কোৱেশ্চন আমাক ইয়াত এটা এক্সপ্ৰেছন দিয়া আছে কি এক্সপ্ৰেছন চাব 1 - 1/2 আপোনালোকে যদি ভিডিও পজ কৰি সলভ কৰিব পাৰে প্লিজ এটো কৰিব 1 - 1/3 এনেকা ডট আৰু এনেকা সংখ্যা হৈ থাকিব মানে এটা সিৰিজ ফলো কৰিছে 1 - 1/2 1 - 1/3 তাৰ পাছত 1 - 1/4 1 - 1/5 আৰু এনেকা গৈ 1 - 1/9 তাৰ পাছত 1 - 1/10 হ'ব ঠিক আছে 1 - 1/9 আৰু তাৰ পাছত 1 - 1/10 হ'ব এতিয়া আমি কি কৰিম এই ব্ৰেকেট কেটা সলভ কৰিব চেষ্টা কৰিম ইয়াত মাইনাস কেনেকা কৰিম আমি এলসিএম লৈ লম সো এলসিএম হ'ব 2 সো এলসিএম হ'ব 2 আৰু সব এইটো হয় কেনেকা মই কৈ দিছো ৰব ভালকে বুজাই দিও ঠিক আছে সো ইয়াত 1 আছিল কিন্তু আমি জানো না 1 - 1/2 ক সলভ কৰিম ঠিক আছে 1 ৰ তলতো 1 এটা থাকে মানে সব 2 যে লিখো 2 ৰ তলতো 1 এটা থাকে 2/1 মানে 2 বুজায় মানে 1 ৰ তলতো 1 এটা আছে ঠিক আছে এতিয়া আমি বেলেগ ডিনোমিনেটৰ থাকিলে বা বেলেগ হৰ থাকিলে আমি প্লাস কৰিব নোৱাৰিম যেনেকা 2 আৰু 3 আমি প্লাস কৰিব পাৰো এটো হৈ যায় 5 কেলে জানে ইহতৰ যোনটো ডিনোমিনেটৰ হয় নহয় হৰ হয় নহয় এটো সেম হয় সো ইয়াৰ তলতো 1 আছে ইয়াৰ তলতো 1 আছে যেতিয়া সেম হয় নহয় আমি প্লাস কৰি দিব পাৰিম সো 3 + 2 কিমান 5 আৰু তলত 1 আছে 1 এ আহিব কিন্তু 1 ৰ ভ্যালু নাই এটো কাৰণে আমি নিলিখো কিন্তু
তলত যদি 2 3 4 বা কিবা এটা বেলেগ নম্বৰ থাকে তাৰ ভ্যালু আছে সো আমি কি কৰিম আমি এলসিএম লৈ লম সো 2 আৰু 1 এৰ এলসিএম 2 হ'ব এতিয়া আমি এটো কমন ডিনোমিনেটৰ এটা লৈ ললো কমন হৰ এটা লৈ ললো মানে আমি এটো কেনেকা ললো জানে এই 1 টোক আমি 2 বনাই দিলো কেনেকা বনালো এই 1 ৰ লগত আমি 2 এটা ইনটু কৰিছো ঠিক আছে যদি আমি কিবা এটা ভগ্নাংশ আছে তাৰ যদি হৰত আমি 2 এটা ইনটু কৰো তেতিয়া আমি লবটো হৰ এটা ইনটু কৰিব লাগিব বুজি পালে সো আমি এই 1 টোত কি বনাই দিলো 2 বনাই দিলো মানে তাৰ লগত আমি 2 ইনটু কৰিছো মানে এই নম্বৰটোৰ লগতো আমি 2 ইনটু কৰিব লাগিব 2 ইনটু কৰিব লাগিব হৈ গল মাইনাস এইটো নম্বৰটো সেম থাকি গল মানে তাৰ লগত 1 ইনটু হৈছে মানে ইয়াৰ লগতো 1 ইনটু কৰিব লাগিব মানে 1 ইনটু 1 বুজি পালে সো এইটো যদি সলভ কৰো 2 ইনটু 1 কি হৈ যাব 3 মাইনাস সৰি কি লিখিছো মই 2 into 1 where 2 minus 1 divided by 2 is equal to 1 by 2 নহলে এনে তো আমি চাই গমে পাম একৰ পৰা যদি আধা মাইনাস কৰি দিও তেতে আধাহে বাচিব সো কি হ'ব আমাৰ আনসাৰটো 1 by 2 1 by 2 হ'ব সো এটো হ'ব 1 by 2 মাজত ইনটু হৈ আছে এটুক সলভ কৰিলে কি হ'ব 1 minus 1 by 3 সো এলসিএম লৈ লম 3 সো ইয়াৰ তলতো 1 আছে এটু কি বনি গল 3 মানে ইয়া 8 1 টোৰ লগত কিমান ইনটু হৈছে 3 মানে ওপৰৰ 1 টোৰ লগত 3 ইনটু হ'ব লাগিব মানে 1 into 3 minus 1 এটু কি হৈ যাব 2 into by 3 সো ইয়াৰ জগত আমি কি লিখিম 2 by 3 ইয়াৰ পাছৰ সংখ্যাটো আমি নাজানো কিমান হয় কিন্তু আমি ইয়াৰ পাছৰ সংখ্যাটো এনে ভাবকচোন 1 minus 1 by 3 হয় তাৰ পাছতো 1 minus 1 by 4 হ'ব 1 minus 1 by 4 হ'ব সো ইয়াক সলভ কৰিলে আমি কি পাম 3 by 4 ঠিক আছে 3 by 4 পাম কিন্তু আমি নিলিখো আমি ডট 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 ইনটু এটু কি হ'ব 1 minus 1 by 9 ক যদি আপোনালোকে সলভ কৰে এটু হৈ যাব 8 by 9 ইনটু আৰু এটু হৈ যাব 9 by 10 এতিয়া 2 এ হৰ লব কাট খাব ডিনোমিনেটৰ নিউমাৰেটৰ কাট খাব কাট খালে এই তাৰ পাছত 3 ইয়াত আছে তাৰ পাছৰটো কি হ'ব নম্বৰ 3 by 4 সব ইয়াতো এনেকা 3 3 কাট খাব 4 4 5 5 6 6 7 7 তাৰ পাছত 8 এ কাট খাব ডট 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 দিছো মানে হেতু মই দেখুৱা নাই কাৰণ বহুত কেটা নম্বৰ হৈ যাব 9 এ 9 এও কাট খাব কিন্তু 10 ৰ পাছত কোনো নাই মানে 10 আৰু 10 কাট না খায় ঠিক আছে ইয়াতো 1 ৰ লগত কোনো নাই তো 1 ও কাট না খায় এই বস্তুটো ইউজ কৰি দিও সব কাট খাই গল অকল কি বাচিছে ওপৰত 1 বাচিছে তলত কি বাচিছে সব কাট খাই যোৱাৰ পাছত অকল 10 বাচিছে মানে আমাৰ আনসাৰটো কি হৈ যাব 1 by 10 আৰু এইটো আটাইতকৈ ইজি কোৱেশ্চন আছিল কিন্তু বহুতে সাকে কৰি থৈ আহা নাই সো সো আনসাৰটো কি হৈ যাব অপচন নম্বৰ বি 1 by 10 ভিডিও পজ কৰি আপোনালোকে এটো লিখি লওক এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 66 find the LCM of 14 21 and 28 okay আমাক কৈছে LCM আৰু HCF কাৰ ওলাব কৈছে 14 28 আৰু 14 21 আৰু 28 LCM আৰু HCF লখাগু আৰু গখা ওলাব কৈছে ঠিক আছে HCF আৰু LCM এতিয়া যোনটো আগত আমি HCF ওলাম সো HCF কি হয় জানে হাইয়েস্ট কমন ফ্যাক্টৰ মানে আটাইতকৈ ডাঙৰ নম্বৰ যোনটোৱে এই তিনটা নম্বৰক হৰণ কৰি দিব পাৰিব ডিভাইড কৰি দিব পাৰিব সো এটো কি হ'ব সো এইটো হ'ব আটাইতকৈ ডাঙৰ নম্বৰ যোনটো এই তিনটা নম্বৰকে ডিভাইড কৰি দিব পাৰে হেতু হ'ব 7 হেতু হ'ব কি 7 ঠিক আছে আমি HCF কেনেকুৱা বনাম হেতু কাৰণে মই ভিডিও বনাই থৈছো আমি ইহতৰ ডিফাৰেন্সটো চাম ইহতৰ ডিফাৰেন্সটো কিমান 7 তাৰ পাছত চাম যদি 7 এ ইয়াক আৰু ইয়াক ডিভাইড কৰি দিব পাৰে তেতিয়া আমাৰ HCF গখাও কি হৈ যাব 7 সো ইয়াক এই 7 এ ইহতৰ অন্তৰটো যোনটো 7 আছে তিনটাকে ডিভাইড কৰি দিব পাৰে মানে আমাৰ গখাও কিমান হয় 7 আৰু LCM কেনেকুৱা ওলাম আমি LCM কেনেকুৱা ওলাম আমি 14 21 ওকে মই যোনটো HCF ৰ কথাটো কৈছো নহয় এটো অকল এটা মানে এই অন্তৰটো ওলালো তাৰপৰ ডিভাইড কৰিলো উলাই গল 7 তো 7 আমাৰ আনসাৰ কিন্তু যদি 7 এ ডিভাইড কৰিব নোৱাৰে তেতিয়া হেতু কাৰণে আপোনালোকে মোৰ ভিডিওটো চাব লাগিব যোনটো LCM আৰু HCF ৰ হয় যোনটো HCF ৰ এক্সট্ৰা ভিডিও LCM ৰ এক্সট্ৰা দিছো আৰু HCF আৰু LCM ৰ এক্সট্ৰা ভিডিও দিছো হেইকেটা ভিডিও আটাইতকৈ ডিটেইলড ভিডিও হয় আপোনালোকে যদি নাই চোৱা হেতু চাই লব তেতিয়া আপোনালোকৰ এটা কোৱেশ্চনো এট হৈ নাহে মই গ্যাৰান্টি দিব পাৰিম সো ইহতৰ HCF কিমান হৈ গল 7 LCM কেনেকা ওলাম 14 21 আৰু 28 ৰ সো আমি কমন লৈ লম 7 2 * 14 7 3 * 21 7 4 * 28 আকৌ কাটিব পাৰিম কমন আছে 2 লগত 2 1 * 2 3 2 3 থাকিব 2 2 * 4 কিবা কমন আছে নাই তেতিয়া LCM কি হৈ যাব 3 * 2 * 2 * 7 এইকেটা নম্বৰ ইনটু কৰি দিম সো এটো হয় কিমান হৈ যাব 3 2 * 6 6 2 * 12 12 7 হৈ যাব 84 12 7 হৈ যাব 84 আৰু এটো আমাৰ অপচন নম্বৰ হৈ যাব
অপশ্যন নম্বৰ চি হ'ব চ' আমাক আগত LCM বিচাৰিছিলে তাৰপাছত HCF বিচাৰিছিলে চ' LCM হৈ যাব 84 LCM কি হৈ যাব সেইটো হৈ যাব 7 মানে অপশ্যন নম্বৰ চি হৈ যাব আমাৰ কাৰেক্ট আনসাৰ ভিডিঅ' পজ কৰি এইটো লিখি লওক এতিয়া আমি কৰিম কুৱেশ্যন নম্বৰ 67 কুৱেশ্যন নম্বৰ 67ত আমাক কি কৈছে দ্য নাম্বাৰ অফ টাৰ্মছ ইন দ্য সিৰিজ চ' এটা সিৰিজ আছে কি সিৰিজ আছে 1 2 4 8 16 এনেকা গৈ থাকিব লাষ্টত আৰু কি আছে 250 মাজৰ সংখ্যা কেইটা আমি নাজানো 256 আৰু 512 ইয়াত কেটা মাজতটো আমি নাজানো কেটা আছে হয় না ইয়াত টোটাল কেটা হাউ মেনি নাম্বাৰ অফ টাৰ্মছ আৰ দেয়াৰ আমাক সুধিছে কেটা টাৰ্ম আছে ঠিক আছে চ' ইয়াত এইটো কৰাৰ আগত আমি জানিব লাগিব AP কি হয় আৰু GP কি হয় চ' AP টো আমি আজি নিশিকো চ' তথাপি মই দেখুৱাই দিছোঁ AP টো কি হয় যেনেকুৱা 2 4 6 8 10 12 নম্বৰ কেটা যেতিয়া এনেকুৱাকৈ গৈ থাকে য'ত সবতে 2 এটা যোগ হৈ আছে 2 এটা যোগ হৈ আছে এই নম্বৰ কেটাক আমি কি কওঁ এৰিথমেটিক প্ৰগ্ৰেছন ঠিক আছে AP বুলি কওঁ GP ত কি হয় ইয়াত নম্বৰ কেটা যোগ নহয় ইয়াত নম্বৰ কেটা মাল্টিপ্লাইজ হৈ থাকে ইনটু হৈ থাকে সো যেনেকা ইয়াতে আমি চাও আমি 1 2 4 8 16 আছে নহয় সো 1 ইয়াৰ লগত ইনটু 2 হৈ আছে এইটো ইনটু 2 হৈ আছে 2 2 যা 4 এইটো হৈ আছে 2 4 2 যা 8 এইটো হৈ আছে কিমান 8 2 যা 16 ঠিক আছে সো এইটোক আমি কি কওঁ যত প্লাস হৈ থাকে এইটোক আমি AP কৈ দিও প্লাস বা মাইনাস এইটোক আমি কৈ দিও GP ঠিক আছে এতিয়া আমি এই GP টোকে অকমান ডিসকাস কৰিম সো GP যোনটো আমাক দিয়া আছে হেতু কি হয় 1 2 4 8 16 1 2 4 8 16 এইটো কি হয় এইকেটা টার্মস হয় ঠিক আছে এইকেটা এটো প্ৰথম সেকেন্ড থার্ড ফোর্থ ফিফথ টার্ম এইকেটা টার্মক আমি A1 বুলি ৰিপ্ৰেজেন্ট কৰো তেতিয়া হলে এইটো কি হৈ যাব এইটো হৈ যাব A2 এইটো কি হৈ যাব A3 এইটো হৈ যাব A4 আৰু এইটো হৈ যাব A5 ঠিক আছে তাৰ পাছত আমি কি জানো ইয়াত কি ইনটু হৈ আছে সবতে 2 2 ইনটু হৈ আছে এইটো যোনটো 2 2 ইনটু হৈ আছে এইটোক আমি কি কওঁ কম্পাউন্ড ৰেশিও বুলি কওঁ ঠিক আছে যেনেকুৱা সব A2 ডিভাইডেড বাই A1 এইটো কৰিলে কি হ'ব এইটো কি হয় 2 ডিভাইডেড বাই এইটো A2 হয় ডিভাইডেড বাই A1 কৰিলে কি হ'ব 1 সো এইটো কি হৈ যাব 2 আৰু ইয়াকে আমি কৈ দিও কম্পাউন্ড ৰেশিও বুলি R ঠিক আছে ইয়াক আমি কি কওঁ এইটো হয় ইয়াক আমি কি কওঁ এইটো কি হয় কম্পাউন্ড ৰেশিও হয় আৰু এইটোক আমি কি নাম্বার দি ৰিপ্ৰেজেন্ট কৰো কি লেটাৰ দি ৰিপ্ৰেজেন্ট কৰো এইটোক আমি R দি ৰিপ্ৰেজেন্ট কৰো তাৰ পাছত সো এতিয়া যে ইয়াত 2 2 ইনটু হৈ আছে এটো আমি কেনেকা গম পালো এনেটো টেকনিক লগাই গম পাও নহলে কিবা এটা বেলেগ সিরিজ এটা দিয়া থাকিলে তাক আমি 2 2 দি ৰিপ্ৰেজেন্ট কৰিছে কেনেকা গম পাম তাক A2 বাই A1 কৰি দিলে আমি তাৰ কম্পাউন্ড ৰেশিওটো উলাই দিম তাক A2 বাই A1 কৰি দিলে তাৰ আমি কম্পাউন্ড ৰেশিওটো উলাই দিম এটো কি হয় কম্পাউন্ড ৰেশিও হয় এটো হয় কম্পাউন্ড ৰেশিও এতিয়া ইয়াৰ পাছত 16 ৰ পাছত তো কিমানো নাম্বাৰ অফ টার্মস থাকিব পাৰে আমি নাজানো কিমান থাকিব সো হেতু এটা উলোৱাৰ ফৰ্মুলা আছে a to the power an সো an মানে কি জানে সো ইয়াৰ এটা জেনাৰেল ফৰ্মুলা আছে হেতু কি জানে সো এটো ইয়াত লিখি দিও আমি a to the power n is equal to a1 a to the power হয় an is equal to a1 into r into n minus 1 ইয়াত n কি বুজাই আছে জানে n number of terms মানে আমি এতিয়া নাজানো কিমান টার্মস আছে এতিয়া আপোনাৰ যদি 5 নম্বৰ টার্মে উলাব লাগে আপনি ইয়াত 5 লগাই দিও এটো আপোনাৰ আনসার ওলাই যাব কেনেকা আপোনালোকে যদি চাই সো a5 যদি উলাব চাও সো a5 উলাই দিব পাৰিম হয় না a1 into r 5 minus 1 কি হ'ব n মানে 5 minus 1 কি হ'ব 4 a1 কি হয় a1 হয় 1 into so into r কি হয় r হয় 2 মানে 2 to the power 4 আৰু 2 to the power 4 কিমান হয় so 16 হয় মানে 5 নম্বৰ টার্ম কিমান হ'ব 16 1 2 3 4 5 কিমান হয় 16 so আমি এই ফৰ্মুলাটো দি আমি এতিয়াৰ যোনটো GP হয় হেতু আমি সলভ কৰি দিম ঠিক আছে so এই ফৰ্মুলাটো আমি মনত থব লাগিব an is equal to a to the a1 rn minus 1 যদি আমি ইয়াত an ৰ ভ্যালু জানো a1 ৰ ভ্যালু জানো
আৰৰ ভ্যালু জানো তেতিয়া আমি এই n টো উলাই দিব পাৰিম n মানে কি নাম্বাৰ অফ টাৰ্মছ সো আমি ক'ব পাৰিম সব মই কেনেকা বুজাই দিম এটো ইৰেজ কৰি দিও অকন সো ইয়াত আমি যদি চাও ইয়াত r কিমান হয় this term divided by this term হ'ব 2 a1 কিমান হয় a1 হ'ব 1 এতিয়া এই টার্মটো কিমান নম্বৰ টার্ম হয় উলাই দিলে আমি গম পাই যাম যে টোটাল কিমান নম্বৰ টার্ম আছে উলাই যাব হয় না সো আমি ভাবি লও যে আমি ফর্মুলাটো কি জানো an = a1 r n - 1 ফর্মুলা জানো এতিয়া an আমি ভাবি লও যে এটোৱে n নম্বৰ টার্ম ঠিক আছে সো আমাৰ যোনটো ভ্যালু জানো আমি সো এটো n নম্বৰ অফ টার্ম n নম্বৰত আছে আমি নাজানো কোনটো নম্বৰত আছে সো তাৰ ভ্যালু কি হয় 512 আমি বুলি ধৰিলো a1 কি হয় 1 * r to the power n - 2 r মানে কি 2 কিন্তু আমি জানো কি n এর ভ্যালু কি না জানো হয় আমি ইয়াক n মানে কি n নম্বৰত যোনটো টার্ম আছে সো n নম্বৰত কোনটো টার্ম আছে আমি না জানো কিমান নম্বৰ টার্ম হয় এটো এটা দুটা তিনটা চাৰিটা পাঁচটা 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ কোনটো হয় আমি না জানো সো আমি ভাবিলো এটো n নম্বৰত আছে nth নম্বৰত আছে ঠিক আছে সো n নম্বৰ অফ টার্মটো কি হয় 512 1 * 2 to the power n - 1 এতিয়া n মানে কি হয় কেটা টার্ম আছে টোটাল হয় না মানে কোনটো নম্বৰ টার্ম হয় এটো কিন্তু আমি না জানো কোনটো নম্বৰ টাইম হয় কিন্তু আমি জানো টার্মটো কি হয় আমি জানো কিন্তু কোনটো নম্বৰ হয় হেতু না জানো সো 2 * n - 1 সো ওপৰত কি হ'ব 2 to the power n - 1 ঠিক আছে তাৰ পাছত এ 1 ইটো 1 হৈ আছে যে তাৰ কিবা ভ্যালু আছে নেকি নাই অতৰাই দিওক 512 আছে 512 ক আমি কি লিখিব দিব পাৰিম আমি 2 লগত আমি চাও তাৰ ফেক্টৰাইজেচন কৰি 2 2 * 4 2 5 * 10 2 6 * 12 2 1 28 264 232 216 28 নাহিব সাকে ভিডিওত 24 22 ঠিক আছে সো ইয়াক আমি কি লিখিব পাৰিম 1 2 3 4 5 6 7 8 9 2 to the power আমি 9 লিখি দিব পাৰিম সো 512 ক আমি কি লিখি দিব পাৰিম 2 to the power 9 মানে কেটা 2 ইনটু হৈছে 9টা 2 to the power n - 1 যেতিয়া এই পাওয়ার কেটা বেলেগ হয় আৰু এই তাৰ বেস টু সেম হয় নহয় আমি বেস কেটা উৰাই দিব পাৰিম সো কাটি দিলো 2 2 তেতিয়া কি হৈ যাব n - 1 টো কাৰ লগত সমান হৈ যাব 9 ৰ লগত আৰু n ৰ ভ্যালু টো কি হৈ যাব 10 মানে টোটাল নাম্বার অফ টার্মস কেটা এটো কিমান নম্বৰ টার্ম হয় এই লাষ্টৰ সংখ্যাটো 10 নম্বৰ টার্ম হয় মানে টোটাল নাম্বার অফ টার্মস কেটা আছে 10টা আছে আৰু এটো হৈ যাব আমাৰ কারেক্ট আনসার এটো হৈ যাব আমাৰ কারেক্ট আনসার আৰু এটো হৈ যাব অপশন নম্বৰ এ ঠিক আছে এতিয়া এটো ভিডিও পজ কৰি লিখি লওক এটো কৰাৰ আৰু এটা টেকনিক দিম যদি আপোনালোকৰ এটো হার্ড লাগিছে সো এটো কৰাৰ আৰু এটা টেকনিক মই দি আছো আপোনালোকে যদি ভালকে চাই সো 1 2 সো 1 তাৰ লগত ইনটু 2 হৈছে 2 ইনটু 2 হলে 4 4 2 যা 8 8 2 যা 16 তাৰ পাছত আমি না জানো কিন্তু আমি জানো নহয় 2 ইনটু হৈছে 16 2 যা 32 32 2 যা 64 64 2 যা 128 128 2 যা কি হৈ যাব 256 আৰু 256 2 যা হৈ যাব 1512 হয় না আমাক অপশনত চকচোন কি দিয়া আছে টার্ম কেটা আছে 10টা তাৰ ভিতৰত আমি 1 2 3 4 5 6 7টা জানো হাইয়েস্ট আমাক অপশনত কি দিয়া আছে 10টা টার্ম বেছিতকে বেছি হ'ব পাৰে নহলে 8টা 7টা হ'ব পাৰে সো আমি আৰু 3টা টার্মে উলাব লাগিছিলে সো আমি এনেকা কৰি উলাই দিব পাৰিম সো এতিয়া কাউন্ট কৰিম কেটা আছে 1 2 3 4 5 6 7 8 9 10 এনেকা কে উলাই দিব পাৰিম 10টা টার্ম ঠিক আছে ভিডিও মই দুই ইৰেজ কৰি আছো বুজি পাইছে সাকে এতিয়া আমি কোৱেশ্চন নম্বৰ 68 কৰিম কোৱেশ্চন নম্বৰ 68 আমাক কি কৈছে ইয়াত the map of a city এটা সিটিৰ ম্যাপ আছে is drawn on a scale of 1:50,000 মানে আমাক কি কৈছে জানে এতিয়া এটা ম্যাপ আছে এটা আমাৰ সিটি আছে তাৰ যদি আমি এটা ম্যাপ বনাও সো আমাৰ মোৰ ঘৰৰ পৰা 1 কিলোমিটাৰ যিমান দূৰ হ'ব মই তাক কি এই ম্যাপত লিখিব পাৰিম নেকি নোৱাৰিম নহয় তেতিয়া আমাক এই কোৱেশ্চনটোত কি কৈছে হেই যোনটো মানে মেইন টাউন সিটিটোত 50,000 ইউনিট যোনটো হয় নহয় 50,000 যোনটো লেন্থ হয় নহয় সো এটো 50,000 যোনটো লেন্থ হয় নহয় হেতুৱে মই ম্যাপত কিমান দেখাব বুলি কৈছো এক হিচাপে দেখাব ঠিক আছে যোনটো 15,000 ৰ যোনটো লেন্থ হ'ব নহয় ঠিক আছে ইয়াত কোৱা নাই কিলোমিটাৰ সেন্টিমিটাৰ মই কম হেতু সো হেতু কিমান দেখাব এক দেখাব ঠিক আছে তেতিয়া আমাক কৈছে the distance between two locations সো ভাবিলক ম্যাপত ইয়াত আৰু ইয়াত এটা ঘৰ আছে সো ইহতৰ দুইটাৰ মাজত পাৰ্থক্যটো কিমান আমাক কি কৈছে এটো 12 সেন্টিমিটাৰ হয় ঠিক আছে মানে এটো সেন্টিমিটাৰত দিয়া আছিল নহলে ম্যাপত যদি আমাক ইয়াত দিছে যে এই দুটাৰ মাজত 12 সেন্টিমিটাৰ হয় মানে আমি এই বস্তুটোক আমি মানে এই বস্তুটো কি হয়
সেন্টিমিটাৰত আমি লৈছোঁ মানে মেপত আমাক কি ক'ব বিচাৰিছে 50,000 সেন্টিমিটাৰটো কিমান হয় 1 সেন্টিমিটাৰ মেপত ঠিক আছে কিন্তু মেপত এইটো কিমান দেখুৱাই আছে এতিয়া লোকেশ্যনটো দুটা ঘৰৰ মাজত সেইটো হয় 12 সেন্টিমিটাৰ মানে বুজি পাইছে আমি 50,000 যোনটো সেন্টিমিটাৰ আমি থাকিব নহয় তাক আমি 1 বুলি দিম হেতু কাৰণে মেপত আমাৰ ঘৰকেইটা পুৰা ওচৰ থাকে হয় যাৰ যাৰ ঘৰ দূৰত হেতু ওচৰত থাকে কাৰণ আমি 1 সেন্টিমিটাৰটোৱে আমি 50,000 1 সেন্টিমিটাৰ দি বুজাও আমি কিমানক 50,000 সেন্টিমিটাৰক আমি বুজাও সব মেপৰ যোনটো ৰেশিওটো হয় বেলেগ বেলেগ হয় এটো মেপৰ 50,000 সেন্টিমিটাৰটোৱে কি বুজাই আছে 1 সেন্টিমিটাৰ মেপত কিন্তু আসলি কি হয় 50,000 হয় ঠিক আছে তেতিয়া আমাক কৈছে 12 সেন্টিমিটাৰ টু তাৰপিছত আমাক কৈছে দ্য ডিস্টেন্স বিটুইন টু লোকেশন অন দ্য মেপ মানে মেপত হেতু ডিস্টেন্সটো কিমান 12 সেন্টিমিটাৰ তেতিয়া আমাক কৈছে দ্য একচুয়াল ডিস্টেন্স বিটুইন দ্য লোকেশন সো একচুয়াল ডিস্টেন্সটো কিমান হয় আমি কি জানো মেপৰ মতে মেপত যদি 1 সেন্টিমিটাৰ দেখুৱাই এটো একচুয়ালি কি হ'ব 50,000 সেন্টিমিটাৰ কিন্তু মেপত এতিয়া কিমান দেখুৱাই আছে 12 সেন্টিমিটাৰ মানে একৰ লগত 12 ইনটু কৰিব লাগিব তেতিয়া আমি এই বস্তুটোৰ লগতো 12 ইনটু কৰিব লাগিব সো 50,000 ইনটু 12 কৰিব লাগিব এটো যদি আমি সলভ কৰিম এটো কি পাই যাম 60 12 5 60 আৰু কেটা জিৰো আছে 1 2 3 4 1 2 3 4 600,000 পাই যাম 600,000 পাই যাম ঠিক আছে এতিয়া আমি কি পালো এটো কিমান হ'ব 600,000 মাটিত কিমান হ'ব 600,000 সেন্টিমিটাৰ কিন্তু আমাক অপশনত 600,000 তো দিয়াই নাই এনেকুৱা কি হ'ব তেতিয়া হলে হেতুটো আমাক আমিতো কিমানত পাইছো সেন্টিমিটাৰত কিন্তু অপশনত কিমান দিয়া আছে কিলোমিটাৰত সো আমি কি কৰিম 600,000 যোনটো আছে 6 লাখ যোনটো আছে হেতু আমি কিহত পাইছো সেন্টিমিটাৰত পাইছো কিন্তু আমাক কিলোমিটাৰ দি আছে মানে সেন্টিমিটাৰটো আমি কিলোমিটাৰ চেঞ্জ কৰিব লাগিব আৰু হেতু কাৰণে মই আপোনালোকক এটা ফৰ্মুলা কৈছিলো MCD MDHK সো এটো কি হয় মিলি সেন্টি ডেসিমিটাৰ ডেকা হেক্টো কিলো সো আমাৰ সেন্টি পৰা কিলো লৈকে যাব লাগিব আৰু যেতিয়া আমি এইফালে যাম কি হয় ডিভাইড হয় আৰু এইফালে আহিলে ইনটু সো আমি সেন্টিৰ পৰা এতিয়া কিলো যাম মানে এইফালে যাম মানে ডিভাইড হ'ব সো 10 ডিভাইড হ'ব 20 or 20 নহয় 10 100 ডিভাইড 1000 10,000 কেটা ডিভাইড কৰিব লাগিব লাখ কেটা জিৰো সো এটা জিৰো দুটা জিৰো তিনটা চাৰিটা পাঁচটা ইয়ালৈকে পাব কাৰণে আমি পাঁচটা জিৰো লগত ডিভাইড কৰিব লাগিব সো 6 লাখক আমি পাঁচটা জিৰো লগত ডিভাইড কৰিব লাগিব সো 1 টো আছে 1 2 3 4 5 সেন্টিমিটাৰ ঠিক আছে এতিয়া আমি 0 0 কাটিম 0 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 সেন্টিমিটাৰ নহয় সৰি কিলোমিটাৰ তেতিয়া এটো কটাকটি কৰিলে আমাৰ কি হৈ যাব 6 কিলোমিটাৰ ঠিক আছে হৈ গল ইৰেজ কৰি দিছো এটো ফৰ্মুলা মনত থব MCDMDHK এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 69 আমাক কি দিছে the sum of two number is 12 সো আমি দুটা নম্বৰ আছে তাৰ সামটো কিমান হয় 12 মানে আমি ধৰি লও দুটা নম্বৰ x + y দুটা নম্বৰ আছিল তাৰ যোগৰ ফলটো কিমান 12 হয় আৰু কি কৈছে the difference of their square মানে ইহতৰ স্কয়াৰ মানে x আছে তাৰ স্কয়াৰৰ ডিফাৰেন্স মানে x স্কয়াৰ - y স্কয়াৰৰ কথা কৈছে ঠিক আছে ইহতৰ স্কয়াৰৰ ডিফাৰেন্সটো কিমান 60 হয় তেতিয়া আমাক কি কৈছে the difference between two number আমাক ইহতৰ স্কয়াৰৰ ডিফাৰেন্স দিয়া আছে কিন্তু আমাক ফাইন্ড কৰিব কৈছে ইহতৰ ডিফাৰেন্স x - y আমাক ফাইন্ড কৰিব কৈছে এটো কেনেকা ওলাম জানে x স্কয়াৰ - y স্কয়াৰৰ ফৰ্মুলা কি না জান নেকি জানে সবে হয় না x স্কয়াৰ - y স্কয়াৰ মানে কি x + y into x - y is equal to 60 x + y into x - y কিন্তু x + y ৰ ভ্যালু দিয়া আছে x + y মানে কি 12 এটো মানে 12 আৰু x - y ৰ ভ্যালু আমি না জানো এটো হল 60 12 1 যা 12 12 5 যা 60 এতিয়া x - y ৰ ভ্যালু কি হৈ গল 5 অপশন নম্বৰ ডি হৈ যাব ইমান ইজি আছিল অকল ফৰ্মুলা এটা জানিব লাগে ইজি এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 70 মই কৈছিলো নহয় ফাৰ্স্ট কোৱেশ্চনটোতে কৈছিলো 100 ৰ 20% কেনেকা ওলাম সো আমাক ইয়াত কৈছে 200 ৰ 200% কেনেকা ওলাম সো 200 ৰ 200% of 200 সো অফ মানে কি ইনটু হয় অফ মানে ইনটু হয় ঠিক আছে মনত থব এটো ম্যাথছত অফ মানে কি হয় ইনটু 200 মানে 200% সো এটো যদি আমি আসামিছত লিখো এটো এনেকা লিখা আছে 200 ৰ 200% কিমান হয় ঠিক আছে 200 ৰ 200% সেম হয় ইনটু এটা আগত এটা পিছফাল লিখিছো সো 200 ডিভাইডেড বাই পার্সেন্ট আতলিলে তলত কিমান আহিব 100 into 200
0 0 0 0 কাট খাব 200 যা কিমান হ'ব মানে 200% কিমান হ'ব 400 হ'ব ঠিক আছে কোৱেশ্চন নম্বৰ 71 আমাক কি কৈছে if the largest 3 digit number is subtracted from the smallest 5 digit number the largest 3 digit is smallest 5 digit একবাৰ লিখাই দিও মই সো ইয়াত আমি smallest লিখিম ইয়াত আমি largest লিখিম ঠিক আছে সো ইয়াত প্ৰথমত আমি লিখিম 1 digit তাৰপিছত 2 digit তাৰপিছত 3 digit 4 digit 5 digit লৈকে তো আপোনালোকে গমে পাই যাব কি হয় ঠিক আছে সো স্মলেষ্ট 1 digit মানে এক সংখ্যা থকা এটা নম্বৰ থকা আটাইতকৈ সৰু নম্বৰ কি হয় আটাইতকৈ স্মলেষ্ট কি হয় 0 আটাইতকৈ ডাঙৰ কি হয় 9 কাৰণ 9 তকৈ ওপৰ গলে কি হৈ যাব 10 হেতু হৈ যাব 2 digit নম্বৰ আটাইতকৈ সৰু 2 digit নম্বৰ কি হয় নিজে ভাবক হেতু হ'ব 10 ঠিক আছে এটো আটাইতকৈ ডাঙৰ 1 digit নম্বৰ তাকে এক বাঢ়িলে আটাইতকৈ সৰু 2 digit নম্বৰ কাৰণ ইয়াতকৈ সৰু 2 digit নম্বৰ নাই দুনিয়াত আটাইতকৈ ডাঙৰ 2 digit নম্বৰ হৈ যাব 99 কাৰণ ইয়াৰ লগত আমি যদি এক যোগ কৰি দিও এটো হৈ যাব 100 হেতু হৈ যাব 3 digit কিন্তু আমি এতিয়া ওলাইছো 2 digit ঠিক আছে আটাইতকৈ সৰু 3 digit নম্বৰ 100 আটাইতকৈ ডাঙৰ 3 digit নম্বৰ 999 আটাইতকৈ সৰু 4 digit নম্বৰ এটা 1 তিনটা 0 1000 আটাইতকৈ ডাঙৰ 3 digit নম্বৰ 4 digit নম্বৰ 9999 আটাইতকৈ সৰু 5 digit নম্বৰ এটা 1 দিম 4টা 0 দি দিম আটাইতকৈ ডাঙৰ 5 digit নম্বৰ 5টা 9 দি দিম ঠিক আছে হৈ গল ইয়াতকৈ সৰু কি 5 digit নম্বৰ আছে নেকি নাই ইয়াৰ পৰা -1 যদি কৰি দিও আমি পাই যাম 9999 আৰু এটো 4 digit হৈ গল মানে আটাইতকৈ সৰু 5 digit নম্বৰ 10000 হ'ব ঠিক আছে এটো ইৰেজ কৰি দিও বুজি পালে এটো এতিয়া আমাক কোৱেশ্চনত কি কৈছে এটো কৰি দিম আৰু হৈ যাব আজি কাৰণে 71 লৈকে কৰিম নেক্সট ভিডিওটোত কমপ্লিট কৰি দিম এটো সো আমাক কি কৈছে if the largest 3 digit number is subtracted from the smallest 5 digit number smallest 5 digit number কোনে কি আটাইতকৈ সৰু 5 digit number এটো হৈ যাব এটো সো ইয়াৰ পৰা যদি আমি largest 3 digit number মাইনাস কৰি দিও largest 3 digit number মানে 999 মাইনাস কৰি দিলে কি পাম সো 0 - 9 কৰিব পাৰিম নেকি নোৱাৰিম 1 ইয়াত লম এটো কি হৈ যাব 10 এটো তাৰপিছত ইয়াত লম এটো হৈ যাব 9 এটো 10 আকৌ এটো 10 আকৌ এটো 10 10 - 9 1 এটো 10 আছিল ইয়াত পঠাই দিলে 1 এটো 10 হৈ গল এটো মানে কি হৈ গল 9 9 - 9 0 এটো 9 আছিল 9 - 9 9 আৰু ইয়াতো কি আছিল 9 আৰু 9 ৰ পৰা যদি আমি একো নাই মাইনাস কৰিবলৈ 9 টো তলত নমাই দিম আৰু আমাৰ আনসাৰ হৈ যাব 9901 আৰু হেতু হৈ যাব আমাৰ অপচন নম্বৰ সৰি এটো কেলে 9 লিখিছো 9001 আৰু হেতু হৈ যাব আমাৰ অপচন নম্বৰ এ ঠিক আছে অপচন নম্বৰ এ 9 - 9 0 হ'ব লাগিছিল ঠিক আছে হৈ যাব আজি ভিডিওটো ডিমান্ডটোৱে লেন্দি হৈ গৈছে নেক্সট পাৰ্টত আমি কমপ্লিট কৰি দিম এটো সো আজি ভিডিও ডিমান্ডটোৱে আশা কৰিছো আপোনালোকে ভিডিও বুজি পাইছে প্লিজ লাইক এটা কৰি দিব যদি বুজি পাইছে আৰু আপোনালোকে যদি কিবা টপিক হোৱা নাই আপোনালোকৰ পঢ়ি পিনে হেতু মোক আপোনালোকে কমেন্ট কৰি দিব যোনটো ভিডিও ডেসক্ৰিপচনত কমেন্ট কৰি দিব পাৰিলে মই হেতু টপিকৰ ওপৰত ভিডিও বনাই দিম ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং দা ভিডিও